বিধানসভাত নজিৰবিহীন ঘটনা ঘটি আছে আৰু আজি তাৰ আপোনালোকে এটা প্ৰদৰ্শন দেখা পালে। আমাৰ আটাইকেইজনতকৈ জ্যেষ্ঠ বিধায়ক, মোতকৈও জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সদনৰ ভিতৰত সকলো সমান বুলি মই আগবেলা কৈছিলোঁ। তাৰ পিছতো আমাৰ কিছুমান বিধায়কৰ প্ৰতি যেনেকুৱা অশালীন মন্তব্য, অকল মন্তব্যই নহয়, তেওঁ যেনেধৰণেৰে আমাৰ একমাত্ৰ নিৰ্দলীয় বিধায়কজনৰ টেবুলৰ চকীৰ ফালে চোচা লৈ আহিলে, এই ঘটনা আমাৰ দেখা মনত নপৰে। মই যদিও ৰাজনীতিত, সংসদীয় ৰাজনীতিত পলমকৈ প্ৰৱেশ কৰিছোঁ 2011 চনত, মই তাৰ আগতে কংগ্ৰেছৰ সময়ত দুই এটা এনেকুৱা ঘটনা শুনিছিলোঁ। কিন্তু যোৱা 90 চনৰ পৰৱৰ্তী সময়ত বা 96ৰ পিছৰ পৰা প্ৰায় 30 বছৰৰ অধিক কাল ধৰি এনেকুৱা উত্তেজনা, এনেকুৱা ঘটনা দেখা নাই য'ত ধৈৰ্য যি সময়ত থাকিব লাগে সেই সময়ত ধৈৰ্য নাইকিয়া হৈছে। বিধানসভাৰ এয়া কিজানি সম্পূৰ্ণ অন্তিম বাজেটৰ অধিৱেশন, আৰু এই অন্তিম বাজেটৰ সময়ত আমি নিশ্চিতভাৱে চৰকাৰক সমালোচনা কৰিম। যিখিনি কাম কাজ হোৱা নাই তাৰ বিষয়ে ক'ম। যিটো কথালৈ আজি এনেকুৱা কথা হ'ল, এই ধোদৰ আলিটো এটা ৰাজনীতি হৈ আছে। ধোদৰ আলিৰ বিষয়ে দুদিনমান পূৰ্বে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গৈ অশালীন মন্তব্য কৈছিল যে বিৰোধী বিধায়কসকল শুই আছে। এনেকুৱা কথা তেখেতে কৈছিল যে মুখ্যমন্ত্ৰী মহোদয়ে চকু কাণ দিব লগা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ সকলো বিধায়কৰ, শাসক বিৰোধী সকলোৰে উন্নয়নৰ কাৰণে চকু কাণ দিব লাগে, তেখেতৰ দায়িত্ব। কিন্তু দুৰ্ভাগ্যক্ৰমে যিডোখৰত ধোদৰ আলিটো বেয়া হৈ আছে, সেই ডোখৰৰ এটা অংশ হ'ল বৰ্তমানৰ আমগুৰি সমষ্টি পূৰ্বৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ অংশ, এটা অংশ হ'ল আমাৰ বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অংশ। আৰু আমি সকলোৱে যাতায়াত কৰোঁ, এই বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ কাষৰ সেই অংশ। মই সেইফালে অহা যোৱা কৰোঁ। আমাৰ ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটিত এইবাৰ আমি কৈছোঁ, শিৱসাগৰলৈ অথবা চৰাইদেউ জিলালৈ যাবলৈ হ'লে আটাইকেইটা ৰাস্তা যোৱা সময়ছোৱাত বেয়া হৈ আছে, তাৎক্ষণিকভাৱে ভাল কৰিব লাগে বুলি আজি বিধানসভাৰ সদনত দাখিল হোৱা প্ৰতিবেদনত উল্লেখ আছে। তাৰপিছত সঁচা কথাখিনি ক'লে তেখেতসকলৰ কিয় গা মূৰ গৰম হয় আমি নাজানো, কিন্তু বিধানসভাখনত আলোচনা হ'ব লাগে, ঘুচিয়াঘুচি হ'ব নালাগে। তাৰ বাবে য'ত ষ্টেডিয়াম দিছে, মন্ত্ৰীসকলক লৈ পেলাই তেওঁলোকে কমিটিবিলাক গঠন কৰিছে বিভিন্ন খেলৰ, সেইবিলাকত কৰক, কিন্তু বিধানসভাৰ মৰ্যাদা ৰাখক। আজি এটা বেয়া দিন আমাৰ বাবে যে এনেকৈ আমাৰ শাসক পক্ষৰ বিধায়কসকলৰ দ্বাৰা বিৰোধীসকলৰ বিধায়কে চৰকাৰক সমালোচনা কৰাৰ কাৰণে শাৰীৰিক আক্ৰমণ কৰিবলৈ খেদি আহিছে, যিটো অতি দুৰ্ভাগ্যজনক। গৰিহণা দিছোঁ। আমি ইতিমধ্যে সদন ত্যাগ কৰিছোঁ।